এজন ইউটিউব ক্ৰিয়েটৰ হিচাপে মোৰ ইউটিউব চেনেলত যদিও ভিউজ কমি আহি আছে, কিন্তু ইয়াৰ বিপৰীতে অসমীয়া চিনেমাৰ ভিউজ কিন্তু বাঢ়ি গৈ আছে। কিন্তু ইয়াৰ এই পৰিৱৰ্তনৰ মেইন কাৰণ কি? আপুনি যদি চাই, মালামাল বয়ছ লাহে লাহে ছুপাৰহিট হ'ব গৈ আছে। ৰুদ্ৰক লৈ ৰাইজৰ যি প্ৰশংসা, সেই প্ৰশংসা অতুলনীয়। আৰু মই ভাইমন্দাৰ কথা হয়তো আপোনালোকক ক'ব নালাগে, কিন্তু এই এটা কথা ঠিক যে এই পৰিৱৰ্তন হ'বলৈ কিন্তু বহুখিনি সময় লাগিছে। ভাইমন্দা ইতিমধ্যে অসমৰ ছবিবিলাকৰ ভিতৰত বক্স অফিচ কালেকশ্যনত টপ 1ত আহি গৈছে। এই ভাইমন্দাই এই টোটেল বক্স অফিচ কালেকশ্যন কৰিছে মুঠ 14 কোটি, যিয়ে নেকি ইয়াৰ আগতে ৰঘুপতিয়ে যি ৰেকৰ্ড কৰি থৈ দিছিল 13 কোটি কালেকশ্যন কৰি কিনে সেই ৰেকৰ্ড ব্ৰেক কৰিছে। ইয়াৰ পৰিৱৰ্তে ৰুদ্ৰই প্ৰায় 10 কোটি বক্স অফিচ কালেকশ্যন এতিয়ালৈকে কৰিবলৈ সক্ষম হৈছে, আৰু মালামাল বয়ছৰ বক্স অফিচ কালেকশ্যন এতিয়াও অব্যাহত আছে। গতিকে আজি বহু দিনৰ মূৰত, বহু বছৰৰ মূৰত অসমীয়াৰ কথা শুনিবৰ কাৰণে চিনেমা হললৈ দৌৰি আছে। এই সময়খিনি আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। অসমীয়া চিনেমা জগতৰ এনেকুৱা এটা অৱস্থা আহিব বুলি হয়তো কোনেও কল্পনা কৰা নাছিল। সেই জ্যোতিপ্ৰসাদে যেনেকুৱা ধৰণে আৰম্ভ কৰিছিল, জ্যোতিপ্ৰসাদৰ দিনৰ পৰা আহি আজিৰ সময়ত অসমীয়া চিনেমাই এই পৰ্যায় পাইছে আহি। কিন্তু এই পৰ্যায় পাওঁতে অসমীয়া চিনেমাৰ বা অসমীয়া চিনেমা জগতখনত বহুতো ব্যক্তিৰ অৱদান আছে, বা বহুখিনি কষ্ট ইয়াত দান বৰঙণি কৰি আগবঢ়াই থোৱা আছে। গতিকে অসমীয়া চিনেমাৰ এনেকুৱা সময়খিনি আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে এই ভিডিঅ'টিৰ যোগেদি মই অসমীয়া চিনেমাৰ এই সময়খিনি উদযাপন কৰিব বিচাৰিছোঁ। গতিকে এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। শেষলৈকে চালে আপুনি গম পাব যে এই ছুপাৰহিট হোৱাৰ মেইন কাৰণসমূহ, বা কিহৰ কাৰণে আজিৰ সময়ত অসমীয়া চিনেমাই এইটো পৰ্যায় পাইছেহি। গতিকে আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। নমস্কাৰ, মই হৃদয় আৰু আপোনাক স্বাগতম জনাইছোঁ আমাৰ আউট অফ চিলেবাছৰ নতুন এটা ভিডিঅ'লৈ। এতিয়া এখন চিনেমা বনোৱাৰ আঁৰত বহুকেইজন ব্যক্তিৰ কষ্ট লুকাই থাকে, আৰু সেই ব্যক্তিকেইজনে যিমানে ধুনীয়াকৈ কামটো কৰিব, সিমানেই চিনেমাখনে এটা ভাল ৰূপ ল'ব। কিন্তু সেই ব্যক্তি, ডাইৰেক্টৰ, প্ৰডিউচাৰ বা এক্টৰবিলাকে যিমানেই ভালকৈ কামটো নকৰক কিয়, যদি দৰ্শকে সেই চিনেমাখনক সঁহাৰি নিদিয়ে, যদি দৰ্শকে সেই চিনেমা হললৈ চাব নাযায়, তেতিয়া কিন্তু সেই চিনেমাখন কেতিয়াও সফল হ'ব নোৱাৰে, বা চিনেমাখনক আমি এখন সফল চিনেমা হিচাপে ঘোষণা কৰিব নোৱাৰোঁ। গতিকে এখন চিনেমাৰ সফলতাৰ আঁৰত মেইন এটা কাৰক হৈছে আমাৰ দৰ্শকসকল। গতিকে দৰ্শকে যদি চিনেমা এখনক সঁহাৰি দিছে, তেতিয়া সেই চিনেমাখন আমাৰ হিট হ'ব। কিন্তু ৰিচেণ্টলি ৰিলিজ হোৱা এই ভাইমন্দা, ৰুদ্ৰ আৰু মালামাল বয়ছ, এই গোটেইকেইখনকে আমাৰ দৰ্শকে যে ইমান ধুনীয়াকৈ সঁহাৰি দিলে, গোটেইকেইখনে যে আজি চিনেমা হলত ছুপাৰহিট হৈ আছে, ইয়াৰ মেইন কাৰণসমূহ কি কি? আমি যদি প্ৰথমতে চাওঁ, আমাৰ প্ৰথম চিনেমাখন ৰিলিজ হৈছিল ভাইমন্দা। গতিকে ভাইমন্দাখনে বৰ্তমান সময়ত অসমৰ বক্স অফিচ কালেকশ্যনৰ নম্বৰ 1ত আছে। এতিয়া ভাইমন্দাখন আছিল আমাৰ অসমৰ এজন বিশিষ্ট ছবি পৰিচালক মুনীন বৰুৱাদেৱৰ এখন বায়'পিক, যাক আমি ওৰফে ভাইমন্দা বুলি জানো। এতিয়া তেখেতৰ অসমীয়া চিনেমা জগতত চিনেমাৰ অৱদান অতুলনীয়। তেখেতৰ অৱদান আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে তেখেতৰ ওপৰত এখন যদি চিনেমা বনায়, সেইখন চোৱাটো দৰ্শকে স্বাভাৱিক, বা সেইখন চোৱাটো এটা আমি বাধ্যতামূলক বুলি ভাবোঁ। কিয়নো তেখেতে সেই আমাক শৈশৱৰ দিনৰ পৰাই, আগৰ দিনৰ পৰাই আমাক ইমান ধুনীয়া ধুনীয়া চিনেমাসমূহ উপহাৰ দিছে। গতিকে তেখেতৰ জীৱনক লৈ জানিব আমাৰ ইচ্ছা যে, বা আমি তেখেতৰ জীৱনটো চোৱাটো আমাৰ কাৰণে বাধ্যতামূলক। লগতে ভাইমন্দাৰ সফলতাৰ আঁৰত এইটো আছে যে, তেখেতে যে সেই দিনৰ পৰা চিনেমা জগতখনত সোমাইছিল, তেতিয়াৰ চিনেমা জগতখন কেনেকুৱা আছিল আৰু বৰ্তমান সময়ৰ চিনেমা জগতখন কেনেকুৱা। বৰ্তমান সময়ৰ চিনেমা জগতখন আমি সকলোৱে দেখিছোঁ, কিন্তু সেই আগৰ দিনৰ চিনেমা জগতখন আমি কিন্তু দেখা নাছিলোঁ। গতিকে সেই মুভিখনে, ভাইমন্দা মুভিখনে আমাক সেই জগতখন চোৱাৰ এটা সুযোগ দিছে। গতিকে যাৰ কাৰণে নেকি দৰ্শকসকলে সেই মুভিখন চাব গৈছে। লগতে ভাইমন্দা বুলি কোৱাৰ লগে লগে তেখেতৰ এজন নলে গলে লগা এজন শিল্পী জুবিন গাৰ্গ। গতিকে ভাইমন্দা বুলি কোৱাৰ লগে লগে আমাৰ জুবিন গাৰ্গটোৰ লগত আহিয়ে যায়। গতিকে জুবিন গাৰ্গৰ প্ৰভাৱতো এই ভাইমন্দাখন সফল হোৱাৰ এটা কাৰণ আছে, বা জুবিন গাৰ্গৰ কাৰণেও ভাইমন্দাখন এখন সফল চিনেমা হিচাপে ঘোষণা কৰিছোঁ। ভাইমন্দাত জুবিনৰ এটা কেৰেক্টাৰ এজন ল'ৰাই লৈছিল, সেই ল'ৰাজনে ধুনীয়াকৈ জুবিনৰ কেৰেক্টাৰটো কৰিছে। কৰাৰ পিছত দৰ্শকে আহি কিনে মুখে মুখে এনেকুৱাকৈ প্ৰচলন কৰিছে চিনেমাখনক, এনেকুৱাকৈ এটা পজিটিভ এটা কমেণ্ট দিছে, যাৰ ফলত নেকি যিবিলাকে চোৱা নাছিল সেইবিলাকেও যাই কিনে চিনেমাখন চাইছে। ফলত ভাইমন্দাখন বৰ্তমান সময়ত বক্স অফিচ কালেকশ্যনত নম্বৰ 1। ইয়াৰ পিছত আমি যদি আহোঁ, ইয়াৰ পিছত ৰিলিজ হৈছিল আমাৰ নেক্সট এখন চিনেমা ৰুদ্ৰ। এতিয়া ৰুদ্ৰখন সফল হোৱাৰ আঁৰত মেইন এটা কাৰক হৈছে আমাৰ ৰঘুপতি। কিয়নো ৰুদ্ৰখনৰ নায়ক হৈছে আমাৰ ৰবি শৰ্মা, আৰু ইয়াৰ আগতেই ৰবি শৰ্মাৰ যোৱা বছৰ এখন চিনেমা ৰিলিজ হৈছিল ৰঘুপতি, যিখন নেকি দৰ্শকে বহুত ভাল পাইছিল। ৰঘুপতি ভাইমন্দা নহালৈকে অসমীয়া চিনেমাৰ বক্স অফিচ কালেকশ্যনত নম্বৰ 1 আছিল ৰঘুপতি। গতিকে ৰবি শৰ্মাই অভিনয় কৰা ৰঘুপতিখন যদি ইমান হিট মাৰিছিল, ঠিক তেনেকুৱা ধৰণৰে এটা কাহিনীৰে ৰুদ্ৰ চিনেমাখন বনোৱা বুলি তেওঁলোকে ৰুদ্ৰৰ টীমটোৱে প্ৰচাৰ কৰি আহিছিল। গতিকে যাৰ ফলত নেকি দৰ্শকে ভাবিছিল যে এই ৰুদ্ৰখন হয়তো ৰঘুপতিৰ নিচিনাই এখন চিনেমা হ'ব, যাৰ ফলত নেকি ৰুদ্ৰখনক দৰ্শকে চাব গৈছে। আৰু এনেকুৱা নহয় যে তেওঁলোকে ঠগাইছে, ৰুদ্ৰখনো যাই কিনে ৰঘুপতিৰ নিচিনাই হৈছে। গতিকে এনেকুৱা ধৰণে ৰুদ্ৰখনো সফল হ'ল।
ইয়াৰ পিছত আহে আমাৰ মালামাল বয়ছ। এতিয়া মালামাল বয়ছখন সফলতাৰ আঁৰতে এখন বেলেগ চিনেমা আহে, সেইখন হৈছে আমাৰ বিদুৰ ভাই, যি নেকি ৰঘুপতিৰ পিছতেই ৰিলিজ হোৱা এখন চিনেমা আছিল যোৱাবাৰ। সেই বিদুৰ ভাইখনো ডাইৰেক্ট কৰিছিল ৰঘুপতিৰ ডাইৰেক্টৰ সুব্ৰত কাকতীয়ে। তেখেতে বিদুৰ ভাইখন এনেকুৱাকৈ ৰূপ দিছিল যাৰ ফলত নেকি দৰ্শকে এখন এনেকুৱা চিনেমা হিচাপে সেইখনক গণ্য কৰিছিল যে এখন হাঁহিৰ ভঁৰাল, এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট বিদুৰ ভাইখনে দিছিল, যাৰ ফলত নেকি দৰ্শকে এনেকুৱাকৈ ভাবি লৈছিল যে সেইখন মানে এখন নেক্সট লেভেল চিনেমা। বিদুৰ ভাইখন চালে দৰ্শকে বহুত ভাল পালে। আৰু বৰ্তমান সময়ত যিখন মালামাল বয়ছ ৰিলিজ হৈছে, সেই মালামাল বয়ছখনো আমাৰ মালামাল বয়ছৰ টিমে এনেকুৱাকৈ প্ৰচাৰ কৰিছে যে সেইখন বিদুৰ ভাইৰ নিচিনা জমনি হ'ব, বিদুৰ ভাইৰ নিচিনা ফানি হ'ব, যাৰ ফলত নেকি বিদুৰ ভাইৰ ৰেফাৰেঞ্চ লৈ কিনে মানুহে চাব গৈছে। আৰু এইখনো ঠিক তেনেকুৱাকৈ বিদুৰ ভাইৰ নিচিনাই ফানি হৈছে বা বিদুৰ ভাইৰ নিচিনাই জমনি হৈছে, বিদুৰ ভাইৰ নিচিনাই এণ্টাৰটেইনমেণ্ট মানুহক দিব পাৰিছে। বা বিদুৰ ভাইয়ে যেনেকুৱা ধৰণে সমাজক কানেক্ট কৰিছিল, সমাজৰ কিছুমান কাহিনীক কানেক্ট কৰিছিল, ঠিক তেনেকুৱা ধৰণে মালামাল বয়ছেও সমাজৰ কিছুমান সঁচা কাহিনী দাঙি ধৰিছে, সমাজত এটা পজিটিভ ইম্পেক্ট দিছে। এনেকুৱা ধৰণে এই গোটেইসমূহ চিনেমাই এটা পজিটিভ মানে ইম্পেক্ট গোটেই সমাজখনক দিছে, যাৰ ফলত নেকি দৰ্শকে এই চিনেমাসমূহ চাবৰ কাৰণে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। এতিয়া যদি মই গোটেইকেইখন চিনেমা একলগ কৰি কিনে মই ইয়াৰ সফলতাৰ কাৰণ ক'ব লাগে, তেতিয়াহ'লে বৰ্তমান সময়ত আমি যদি চাওঁ, সেই আগৰ দিনত অসমীয়া চিনেমাৰ নচলাৰ মেইন কাৰণসমূহ আছিল অসমত চিনেমা হলৰ পৰিমাণ কম আছিল, অসমত এনেকুৱা ধৰণৰ প্ৰমোচনৰ একো উপায় নাছিল, একো ৱে নাছিল প্ৰমোচনৰ। কিন্তু বৰ্তমান সময়ত আমি যদি চাওঁ, আমাৰ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম বিভিন্ন ধৰণৰ সামাজিক মাধ্যম আহি পৰিছে। আৰু এই সামাজিক মাধ্যমত আজিকালি মানুহৰ সংখ্যা বহুত, গতিকে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ লগে লগে এনেকুৱা এজন মানুহ বাচি নাযায় যিয়ে নেকি চিনেমাখনৰ কথা গম নাপায়। আগৰ দিনত চিনেমাৰ ট্ৰেইলাৰ ৰিলিজ কৰিবলৈ মুভি হলত ৰিলিজ কৰিছিল বা বিভিন্ন ধৰণৰ ডাঙৰ স্ক্ৰীণত ৰিলিজ কৰিছিল। কিন্তু আজিৰ সময়ত আমি যদি চিনেমাৰ ট্ৰেইলাৰ ৰিলিজ কৰোঁ, তেতিয়াহ'লে আমি ইউটিউবত কৰোঁ। গতিকে ইউটিউবত কৰাৰ লগে লগে এই সৰু বাচ্ছা এজনৰ পৰা ডাঙৰ বুঢ়া এজনলৈকে প্ৰত্যেকে সেই ট্ৰেইলাৰখন চাব পায়। চাই কিনে এটা কিউৰিয়চিটি মনত থাকি যায় যে চিনেমাখন কেনেকুৱা হ'ব, যাৰ ফলত নেকি চিনেমাখন চাব তেওঁ যাব লগা হয়। লগতে চিনেমাখনৰ গীত মাতবিলাক আগতীয়াকৈ ইউটিউবত ৰিলিজ কৰি দিয়া হয়, যাৰ ফলত নেকি প্ৰত্যেকজন অডিয়েঞ্চে সেই চিনেমাখনৰ গীতে হওক বা ট্ৰেইলাৰে হওক চাব পায়। আৰু চাই কিনে তেওঁৰ মনত এটা প্ৰশ্ন জাগি থাকে যে চিনেমাখন আমি চাব লাগিব। গতিকে এইবিলাকেই আছিল মেইন কাৰণসমূহ, যাৰ ফলত নেকি অসমীয়া চিনেমাৰ বৰ্তমান এনেকুৱা পৰ্যায়ত আহি পৰিছে। গতিকে আজিৰ এই ভিডিঅ'টিৰ যোগেদি আপুনি যদি অলপমান কথা হ'লেও জানিব পাৰিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব।